ভিউয়ার্স ওয়েলকাম টু মাই চ্যানেল পৰিচয় আৰু আপোনালোকে জানি পৰিচয় কলাকৃষ্টি কেন্দ্ৰ কিয় হল মোৰ চ্যানেলটো অসমীয়া ৰন্ধন প্ৰণালীৰ পৰা হে আপোনালোকক মই দেখুৱাই আহিছো আৰু যথেষ্ট সহযোগিতা আপোনালোকে কৰি আহিছে ভাল লাগিছে মোৰ আজি মই হসাকে দুখ লাগিছে মোৰ হে আপোনালোকক জনাম বুলি ভাবিছো যে পৰিচয় কলাকৃষ্টি কেন্দ্ৰই এটা প্ৰেজেন্টেশন ৰেডি কৰিছিল আগতে আসলে প্ৰেজেন্টেশন শব্দটো একানে কৈছো এইবিলাক বস্তু সিনেমা সিৰিয়েলত হোৱা দেখিছিলো অৰিজিনালি হোৱা দেখা নাছিলো এতিয়া লাহে লাহে মানে মোৰ লগত এবাৰ নহয় দুবাৰকে হল যে মোৰ প্ৰেজেন্টেশন মোৰ প্ৰি প্ল্যান কৰা এটা আলোচনা যেনেকে ধৰক মই মনতে ভাবিছো যে মই এটো কাম কৰিম আৰু দুৰ্ভাগ্যবশত মই ওচৰৰে স্থানীয় দুজনমান যুৱকক জনাও কিন্তু তেওঁলোকে সেই প্ল্যানটোকে চুৰ কৰি নিজাববীয়াকে কাম কৰিবলৈ আৰম্ভ কৰিছে যেটো বস্তু পৰিচয় কলাকৃষ্টি কেন্দ্ৰৰ আন্ডাৰত নহলগে কিন্তু একো নাই মোৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আগতেও তেওঁলোকে তেনেকুৱা চেষ্টা নকৰা নহয় কৰিছে কিন্তু সফল হ'ব পৰা নাই মোৰ ভগৱানৰ ওচৰত অত্যন্ত বিশ্বাস আছে এইবাৰো তেওঁলোকে সফল হ'ব নোৱাৰিব কাৰণ আনৰ প্ল্যান চুৰ কৰি কেতিয়াও সফল হ'ব নোৱাৰে আৰু তোমালোকে কৰিম বুলি ভাবিছা নিজাববীয়াকে কৰা নিজৰ প্ল্যানত কাম কৰা আনৰ পৰা চুৰ কৰি কিয় বাৰু দিনক শুভেচ্ছা থাকিল তোমালোকৰ কামৰ বাবে যি কৰিবলৈ লৈছা আগবাঢ়ি যোৱা আৰু হয়তো পৰিচয় কলাকৃষ্টি কেন্দ্ৰ আৰু ডাঙৰ কিবা কৰিব আৰু বেছি কৰিব তাৰে আশাৰে আজিলে বাই বাই লগ পাম আপোনালোকক নেক্সট ভিডিঅ